আপোনাৰো সঘনাই চৰ্দিকা জ্বৰ হৈ আছে নেকি? সঘনাই চৰ্দিকা জ্বৰ হোৱাৰ কাৰণ কি জানেনে? বতৰ সলনি হোৱাৰ বাবে কাহ চৰ্দি জ্বৰ ফ্লুৰ দৰে ৰোগ হোৱাটো তেনে সাধাৰণ কথা। কিন্তু ইয়াৰ পৰা বাচি থাকিবলৈ আমি কি কৰা উচিত জানো আহক। মাৰ্চ এপ্ৰিল মাহ হৈছে এনে এটি মাহ য'ত শীতৰ প্ৰভাৱ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শীতকাল সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে। ৰাতিপুৱা আৰু গধূলি দুয়োটা সময়তে এতিয়াও শীত অব্যাহত থাকিব আৰু বতৰৰ হঠাৎ পৰিৱৰ্তন হোৱাও দেখা যাব। এনে পৰিস্থিতিত যদি সাৱধানতা অৱলম্বন কৰা নহয় তেন্তে অসুস্থ হোৱাৰ আশংকা বৃদ্ধি হয়। পৰিৱৰ্তিত বতৰত চৰ্দি কাহ ভাইৰেল জ্বৰ ফ্লুৰ দৰে ৰোগ হোৱাটো তেনে সাধাৰণ কথা। সেয়ে এনে পৰিস্থিতিত নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী। পাতল কাপোৰ পৰিধান কৰা। ঠাণ্ডা কমি অহাৰ লগে লগে বহুতে গৰম অনুভৱ কৰাৰ বাবে লঘু কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। কিন্তু এনে কৰাৰ ভুল নকৰিব, কাৰণ সন্ধিয়ালৈ শীতল বতাহ বলিবলৈ আৰম্ভ কৰে, যি আপোনাক ৰুগীয়া কৰাৰ বাবে যথেষ্ট। সেয়ে গৰম কাপোৰ সম্পূৰ্ণৰূপে এৰি দিয়াটো ভুল হ'ব। লঘু কিন্তু গৰম কাপোৰক অগ্ৰাধিকাৰ দিয়ক আৰু বিশেষকৈ বাহিৰলৈ ওলাই যোৱাৰ সময়ত ছুৱেটাৰ বা জেকেট পিন্ধক। ঠাণ্ডা বস্তু পৰিহাৰ কৰক। পৰিৱৰ্তিত বতৰত ঠাণ্ডা পানী আইচক্ৰীম বা ঠাণ্ডা পানীয় সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। ডিঙিৰ বিষ চৰ্দি আৰু ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে কুহুমীয়া পানী খাব লাগে আৰু বেছি ঠাণ্ডা বস্তু পৰিহাৰ কৰিব লাগে। খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক। ঋতু সলনি হোৱাৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে। সেয়েহে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। সেউজীয়া শাক পাচলি, সতেজ ফল মূল, শুকান ফল আৰু গৰম গাখীৰ খাব লাগে। হালধিৰ গাখীৰ আৰু আটা মৌ চাহ খালে চৰ্দি আৰু কাহৰ পৰা হাত সাৰিব পাৰি। ঠাণ্ডা বতাহ পৰিহাৰ কৰক। পুৱা আৰু ৰাতি এতিয়াও ঠাণ্ডা বতাহ বলি থাকে, যাৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। যদি আপুনি বাইকেৰে যাত্ৰা কৰে তেন্তে গৰম কাপোৰ পিন্ধক আৰু মাস্ক বা স্কাৰ্ফেৰে নিজকে ঢাকি ৰাখক। ঘৰৰ সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ লোকৰ বিশেষ যত্ন লওক, কাৰণ বতৰ পৰিৱৰ্তনৰ ফলত তেওঁলোক সোনকালে প্ৰভাৱিত হয়। জিৰণি লোৱা আৰু ব্যায়াম কৰা। শীতকালত আমাৰ শাৰীৰিক কাৰ্যকলাপ কমি যায়, কিন্তু এতিয়া ক্ৰমান্বয়ে আপোনাৰ দৈনন্দিন জীৱনত ৱৰ্কআউট আৰু যোগাসন অন্তৰ্ভুক্ত কৰক। লগতে পৰ্যাপ্ত পৰিমাণে টোপনি লওক, যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে আৰু শৰীৰে যিকোনো সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। হাত ধোৱাৰ অভ্যাস বজাই ৰাখিব। চৰ্দি কাহ ফ্লুৰ দৰে ৰোগ সাধাৰণতে ভাইৰাছৰ দ্বাৰা হয়। নিয়মিতভাৱে হাত ধুই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰি চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট NDTV।